ছিলে সময় পৰিৱৰ্তনৰ যাত্ৰা মাটি বচাওঁ জাতি বচাওঁ যাত্ৰা ই অলৰেডি সাংঘাতিক ধৰণে অসমত এটা ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছে কাৰণ এই যাত্ৰাৰ আমাৰ উদ্দেশ্য আছিলে যে এই যাত্ৰাৰ যোগেদি বিজেপিয়ে যিটো অসমত সন্ত্ৰাস সৃষ্টি কৰিছে চাৰিওফালে ভয় ভাবুকি যিটো সৃষ্টি কৰিছে চাৰিওফালে যিটো ঘৃণা আৰু বিভাজনৰ ৰাজনীতি বিজেপিয়ে সৃষ্টি কৰিছে এই গোটেইবিলাক চাৰিওফালে বিজেপিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিৰ সৃষ্টি কৰিছে চাৰিওফালে বিজেপিয়ে যিটো সিন্ডিকেটৰ ৰাজনীতি সৃষ্টি কৰিছে এই গোটেইবিলাকৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে কিন্তু ৰাইজৰ সাহস নাই ৰাইজে ভয় কৰে গতিকে গৌৰৱ গগৈৰ নেতৃত্বত আমি যেতিয়া এই যাত্ৰা উলিয়াইছোঁ সকলো ৰাইজৰ সাহস হৈছে ৰাইজৰ মনোবল বাঢ়ি আহিছে আমাৰ কৰ্মীৰ মনোবল বাঢ়ি আহিছে আৰু সেইকাৰণে ইয়াতো আপোনালোকে আজি নিজে স্বচক্ষুৰে দেখিলে ৰাইজ এই যাত্ৰাত গৌৰৱ গগৈৰ সেই সাহসত ৰাইজ সকলো আজি বিজেপিক উৎখাত কৰিবলৈ আৰু বিজেপিৰ এই অন্যায় অপশাসনৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ ৰাইজ সকলো আগবাঢ়ি আহিছে নাই এইবিলাকতো এনেকুৱা কথা বহুত কালিলৈকে ৰজনীনা তিৰ্কী ৰাতি দেখোন 10টালৈকে আমাৰ লগতে ঘূৰি আছে এইবিলাক হৈছে এটা অপপ্ৰচাৰ বিজেপিয়ে চলাইছে তেওঁলোকে এনেকুৱাই অপপ্ৰচাৰ চলাই থাকে তাৰ বাহিৰে কোনো কাম নাই মনোবল কংগ্ৰেছৰ বৃদ্ধি হৈছে বুলি কৈছে পৰিৱৰ্তন যাত্ৰাই কিন্তু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ কৰ্মীসকলৰ বিক্ষোভ দেখিবলৈ পোৱা গৈছে বিভিন্ন সমষ্টিত কংগ্ৰেছ কৰ্মীসকলে বিদ্ৰোহ কৰিছে এক প্ৰকাৰৰ নাই সেইটো বিদ্ৰোহ নহয় কংগ্ৰেছ কৰ্মীৰ মনৰ দুখৰ কথা সভাপতিক নকৈ কাক ক'ব সভাপতিক নকৈ সভাপতিয়ে শুনিব আৰু যি সভাপতিয়ে নুশুনে সেই সভাপতিয়েই নহয় গতিকে কংগ্ৰেছ কৰ্মী কোনো বিক্ষোভ নহয় তেওঁলোকে মনৰ দুখৰ কথা কৈছে এইটো ৰাজনীতিত থাকিবই মনৰ দুখৰ কথা কৈছে আৰু কংগ্ৰেছ কৰ্মীৰ কোনো মনোবল যাতে নেভাঙে তাৰ কাৰণে সভাপতিয়ে সকলোকে উৎসাহ দিছিলে সময়